মোর কবিতার শিরোনাম অগ্নি শিক্ষা। দয়া, করুণা, প্রেম, আন্তরিকতা, সহানুভূতি এই শব্দবোৰৰ অৰ্থ পৰিৱৰ্তন হ'ল নেকি বাৰু? ক'ত বাৰু লুকাল সেই আদৰ্শৰ মহানুভৱতা? আবেগৰ দুৱাৰ দলিত আজি দেখোন অগ্নিৰ শিখা। বাক্য, বচন আৰু শব্দশৈলীয়ে শালীনতাৰ ভেটা ভাঙিছে। মানৱতাৰ বানে হৃদয়ত পলস পেলাইছে। শুকান বননিতে সৰ্ব শৰীৰত বোকা লাগিছে। ক'তা ইয়া দেখোন বিনা মেঘে বজ্ৰপাতহে। দানৰ বিনিময়ত দানৱতা, শান্তিৰ বিনিময়ত শাস্তি, মুক্তিৰ বিনিময়ত চুক্তি আৰু ধৈৰ্যৰ বিনিময়ত হতাশা। যদি এয়াই পৰিৱৰ্তন হয়, তেন্তে সেই ইতিহাসবোৰ বোজা বান্ধি ক'ত পেলাবা? মানুহ শ্ৰেষ্ঠ জীৱ বুলি কাকনো বুজাবা? শূন্যৰে যে গুণ কৰিলে দেখোন উত্তৰ মহাশূন্য পাবা। এয়া বহুত হৈ গ'ল আৰু নালাগে নেকি? কিয়নো ফিৰিঙতিয়েই খাণ্ডৱ কৰিব পাৰে সঁচা। ধ্বংসৰ বাবে অগ্নিৰ ফিৰিঙতিয়েই যথেষ্ট, কিন্তু সৃষ্টিৰ বাবে বহুতো তপস্যাৰ আৱশ্যক। সৃষ্টিৰ আদি দেৱতা ব্ৰহ্মা আছিল সঁচা। তাৰ বাবে যে তেওঁ কৰিছিল হাজাৰ হাজাৰ বছৰ তপস্যা। তথাপি তেওঁৰ সৃষ্টি কিয় হৈছিল ইমান ভিন্নতা? যাৰ বাবে জ্ঞানৰ পৰিসৰত আজি ইমান জটিলতা। সংগই যদি নিসংগতা দূৰ কৰিব পাৰে, তেনে সংগীয়ে কিয় শান্তি নিবিচাৰে? মৃত্যু যদি চিৰন্তন সত্য হয়, তেন্তে নিজৰ কথা কিয় মনত নপৰে? শত্ৰু হৈও ভাও লোৱা মিত্ৰই ধৰাৰ বুকুত কিয় বাৰু ধুমুহা মাতে? মই দেখা নাই বুলি ক'লেই জানো কোনোবাই মোক নেদেখিব পাৰে? লালসাত ডুব গৈ ধনৰ লোভত পৰি হাবুডুবু খাই কিয় বাটত উজুতি? ভোগেই যদিহে পাৰে তৃপ্তি দিব, অজস্ৰ থাকিও কিয় নোৱাৰে ভুগিব? সঁচাক পিঠি দি গৈ মিছাৰ পথেদি জীৱনক কিয় দিয়া বেদনাৰ ভীতি? ক্ষণেক আনন্দৰ বাবে হেৰুৱাই সৰ্বস্ব, অগ্নিৰ ফিৰিঙতিত পৰি ছগাৰ জীৱন হয় ভ্ৰষ্ট। ধন্যবাদ।